হলিউডৰ চিনেমাতকৈ ভয়ংকৰ দৃশ্য চিচিটিভিত বন্দী হ'ল সমগ্ৰ দৃশ্য হয়তো কেমেৰাত বন্দী নোহোৱা হ'লে কোনোদিন নেদেখিলেহেঁতেন এনে ভয়ংকৰ দৃশ্য চিচিটিভিত বন্দী হোৱা 1 মিনিট 17 ছেকেণ্ডৰ এই দৃশ্য চাওক কিছুদিন ধৰি ধাৰাসাৰভাৱে বৰষুণ দি আছে যাৰ বাবে হাতত ছাতি লৈ পথৰ কাষত ৰৈ আছে একাংশ লোক কেমেৰাৰ প্ৰায় 100 মিটাৰ দূৰত্বত ৰৈ আছে এখন তেল পৰিবাহী বাহনখনৰ কাষেৰে পাৰ হৈ গৈছে এখন মটৰচাইকেল এবাৰ তেল পৰিবাহী ট্ৰাকখনৰ দিশত উধাটো খাই দৌৰিছে এগৰাকী ব্যক্তি সমান্তৰালভাৱে বিপৰীত দিশৰ পৰা দৌৰি আহিছে অন্য একাংশ লোক সকলোফালে দৌৰা-দৌৰি লগাৰ কাৰণ হ'ল প্ৰায় 700 মিটাৰ দূৰত্বত থকা এটা পাহাৰ খহি আহিছে নামনিলৈ কিন্তু কিবা তৎবুজাৰ পূৰ্বে বিজুলী বেগেৰে পাহাৰৰ মাটি আৰু পানী একেলগে বাগৰি আহিছে নামনিলৈ আৰু মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰত চকুৰ প্ৰচাৰত শেষ হৈ গ'ল এটা বৃহৎ অঞ্চল দেশত ভাইৰেল হোৱা এই দৃশ্য হৈছে কেৰালাৰ ৱায়নাডত সংঘটিত হোৱা এই ঘটনা এগৰাকী ব্যক্তি মৃত্যু হোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰ মাটিৰ তলত পোত যোৱাৰ কথা জনাইছে কেৰালা চৰকাৰে নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24 হলিউডৰ চিনেমাতকৈ ভয়ংকৰ দৃশ্য চিচিটিভিত বন্দী হ'ল সমগ্ৰ দৃশ্য হয়তো কেমেৰাত বন্দী নোহোৱা হ'লে কোনোদিন নেদেখিলেহেঁতেন এনে ভয়ংকৰ দৃশ্য চিচিটিভিত বন্দী হোৱা 1 মিনিট 17 ছেকেণ্ডৰ এই দৃশ্য চাওক কিছুদিন ধৰি ধাৰাসাৰভাৱে বৰষুণ দি আছে যাৰ বাবে হাতত ছাতি লৈ পথৰ কাষত ৰৈ আছে একাংশ লোক কেমেৰাৰ প্ৰায় 100 মিটাৰ দূৰত্বত ৰৈ আছে এখন তেল পৰিবাহী বাহনখনৰ কাষেৰে পাৰ হৈ গৈছে এখন মটৰচাইকেল এবাৰ তেল পৰিবাহী ট্ৰাকখনৰ দিশত উধাটো খাই দৌৰিছে এগৰাকী ব্যক্তি সমান্তৰালভাৱে বিপৰীত দিশৰ পৰা দৌৰি আহিছে অন্য একাংশ লোক সকলোফালে দৌৰা-দৌৰি লগাৰ কাৰণ হ'ল প্ৰায় 700 মিটাৰ দূৰত্বত থকা এটা পাহাৰ খহি আহিছে নামনিলৈ কিন্তু কিবা তৎবুজাৰ পূৰ্বে বিজুলী বেগেৰে পাহাৰৰ মাটি আৰু পানী একেলগে বাগৰি আহিছে নামনিলৈ আৰু মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰত চকুৰ প্ৰচাৰত শেষ হৈ গ'ল এটা বৃহৎ অঞ্চল দেশত ভাইৰেল হোৱা এই দৃশ্য হৈছে কেৰালাৰ ৱায়নাডত সংঘটিত হোৱা এই ঘটনা এগৰাকী ব্যক্তি মৃত্যু হোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰ মাটিৰ তলত পোত যোৱাৰ কথা জনাইছে কেৰালা চৰকাৰে নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24